আকাশবাণী নগাঁও আগবঢ়াইছোঁ মাহেকীয়া অনুষ্ঠান ৰাইজৰ সেৱাত চৰকাৰী আঁচনি। আজি আগবঢ়াইছোঁ নগাঁও জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক প্ৰাঞ্জনৰাজ মেধিৰ সৈতে হোৱা এটি কথোপকথন। তেখেতৰ সৈতে কথা পাতিছে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰনাথে। শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ মাহেকীয়া অনুষ্ঠান ৰাইজৰ সেৱাত চৰকাৰী আঁচনি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজিৰ এই ৰাইজৰ সেৱাত চৰকাৰী আঁচনিত আমি আপোনালোকলৈ লৈ আহিছোঁ নগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কিছু আঁচনিৰ কথা, যিবোৰ আঁচনিৰ পৰা আমাৰ শ্ৰোতা ৰাইজে উপকাৰ পাব পাৰে। আৰু ইয়াৰ বাবে আজি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে নগাঁও জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জেনেৰেল মেনেজাৰ প্ৰাঞ্জন ৰাজ মেধি। প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আমাক আজি এই প্ৰগ্ৰামটোলৈ ইনভাইট কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আকাশবাণী কেন্দ্ৰ নগাঁও। মই অকণমান আপোনাক আমাৰ ডিপাৰ্টমেণ্টৰ বিষয়ে কৈ দিওঁ। ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট 1934 এষ্টাব্লিছ হৈছিলে বিফ'ৰ ইণ্ডিপেণ্ডেঞ্চ, আৰু DIC নগাঁওখন 1978 এষ্টাব্লিছ হৈছিলে। আৰু ৰিচেণ্টলি যেতিয়া হোজাই ডিষ্ট্ৰিক্ট হ'ল তো DIC হোজাইও বেলেগকৈ এষ্টাব্লিছ হৈছে। চ' মই নগাঁও আৰু হোজাই দুয়োটা DIC চাই আছোঁ বৰ্তমান। বিফ'ৰ ইণ্ডিপেণ্ডেঞ্চৰ পৰা যেতিয়াৰ পৰা আমাৰ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টে অসমৰ ডেভেলপমেণ্টৰ, স্কিল ডেভেলপমেণ্টৰ, এমপ্লয়মেণ্ট জেনেৰেশ্যন ৰেছপনচিবিলিটি লৈছে, তেতিয়াৰ পৰাই দেখা গৈছে যে সৰু হওক ডাঙৰ হওক, মাইক্ৰ', মিডিয়াম, স্মল, যেনেকুৱাই MSME হওক, চবকে হেণ্ডহোল্ড ছাপৰ্ট দিয়া, স্কিল ডেভেলপমেণ্টত আগুৱাই লৈ যোৱা, বিভিন্ন ছাবচিডি স্কিমত এনৰোল কৰাই দিয়া, সেই গোটেইখিনি ৰোল টাইম টু টাইম প্লে' কৰিছে। কিন্তু যোৱা কেইবছৰমান ভিতৰত যোনটো টিপিকেল আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ কাম কৰা এটা ষ্টাইল আছিলে বুলি কৈছোঁ, সেইটো বহুত বেলেগ হৈ গ'ল। বিভিন্ন আঁচনিৰ জৰিয়তে যিমান পাৰে সুবিধা দিয়া হ'ল। আমি বেলেগ বেলেগ ডিপাৰ্টমেণ্ট, স্কিল ডেভেলপমেণ্ট এজেঞ্চিৰ লগত লাইচেঞ্চিং কৰি পেলাই যিমান পাৰোঁ স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম কৰিছোঁ। আৰু ৰিচেণ্টলি এডভান্টেজ আছাম 2ৰ পিছত যিটো ৰেছপন্স আহিছে নৰ্থ ইষ্টত ইণ্ডাষ্ট্ৰিয়েল বুম হিচাপে যিটো ক'ব পাৰোঁ, সেইটো মানে আচৰিত হয়। মই অকণমান আপোনাক ডিটেইলছত যদি ক'ব যাওঁ, মই আৰম্ভণি এনেকৈ কৰিম। আমি যদি নৰ্থ ইষ্টৰ মেপখন চাওঁ, আমাৰ মেপখন অকণমান ইউনিক হয়। যেতিয়া আমি চাউথৰ পিনে যাওঁ, আমি দেখা পাওঁ যে চাউথৰ পিনে গোটেইখিনি, এটা পিনে এৰাবিয়ান চি, এটা পিনে বে অফ বেংগল, এটা পিনে ইণ্ডিয়ান অ'শ্যান। চ' আমি কিবা যদি বিজনেছ কৰিব লাগে, এখন সৰু কাণ্ট্ৰি আছে শ্ৰীলংকা। আমি যেতিয়া নৰ্থৰ পিনে যাওঁ, এটা পিনে পাকিস্তান আছে, আমি এটা লিমিটেড সিহঁতৰ লগত ট্ৰেড কৰোঁ, বহুত বেছি নকৰোঁ। আনহাতে চাইনা আছে, তেখেতৰ লগতো আমাৰ খুব বেছি ট্ৰেডিং সেনেকৈ অ'পেনলি নহয়। কিন্তু সেই মেপখনত যেতিয়া আমি চাওঁ, নৰ্থ ইষ্টৰ যোনটো ইউনিক ফিচাৰ হ'ল যে নৰ্থ ইষ্টৰ থ্ৰু দি আপুনি এণ্টায়াৰ ছাউথ ইষ্ট কাণ্ট্ৰিজখিনিৰ লগত কানেক্ট হ'ব পাৰে বাই ৰোড, যোনটোৰ ওপৰত চৰকাৰে কণ্টিনিউৱাছলি কাম কৰি আছে। সেইটো কাৰণে লুক ইষ্ট পলিচিটো ফেমাছ কৰিছিলে। চৰকাৰৰ মেইন টাৰ্গেট আছিলে যে আমি নৰ্থ ইষ্ট এৰিয়াটোক ইমান বেছি ডেভেলপ কৰিম, ইয়াৰে মানুহখিনি অলৰেডি স্কিল্ড হয়। নৰ্থ ইষ্টৰ মানুহখিনি USP হ'ল যে ইংলিছো ক'ব পাৰে, হিন্দীও ক'ব পাৰে, আৰু অলপমান কাম কৰাত নিপুণ হয়। অলপমান খালি হেণ্ডহোল্ড ছাপৰ্ট লাগে, স্কিল ডেভেলপমেণ্টটো অলপ ভালকৈ কৰি দিলে ভাল হৈ যায়। তাৰ ওপৰঞ্চি আকৌ আমাৰ ওচৰত এটা ইকনমিকেল লেবাৰ ফ'ৰ্চ আছে। চ' অকণমান যদি আৰু অকণমান পলিচিং কৰা যায়, যেনে মই আপোনাক সৰু চাই এটা এক্সাম্পল দিওঁ। আমি যেতিয়া ৰাজস্থানত যাওঁ, যিটো ৰেছপন্স আমি তাৰে টুৰিজম ছেক্টৰত পাওঁ, হোটেলে হওক, টেক্সি হওক, ৰাইজৰ হওক, যিহেতু তেখেতসকলে টুৰিজমৰ ওপৰত ডিপেণ্ডেণ্ট হয়, তেখেতে জানে যে মানুহ আহিলে আমি তেখেতৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে নেক্সট মানুহজন আকৌ আহিব আৰু গৈ এটা ভাল প্ৰচাৰ কৰিব।
চিমিলাৰলি আমি যোনটো মেক ইন ইণ্ডিয়া বস্তুটো ফেমাছ হৈছিলে আমাৰ কাৰেণ্ট চৰকাৰৰ আণ্ডাৰত, সেই বস্তুটো আমি ভালকৈ গঢ়ি তুলিবৰ কাৰণে আমি কোৱালিটি প্ৰডাকশ্যন আৰু মেনুফেকচাৰিঙৰ পিনে যাব লাগিব। সেই এটা লুকিছ পলিচি পিছত আমি কোৱালিটি প্ৰডাকশ্যনৰ ওপৰত বেছি জোৰ দিছোঁ। কিন্তু এই গোটেইখিনি কৰিবলৈ ৰাজস্থানৰ যেতিয়া টুৰিজমটো ভাল বুলি কওঁ, নিশ্চয় বেকড্ৰপত এটা ডিপাৰ্টমেণ্ট আছে যোনে সিহঁতক কণ্টিনিউৱাছলি ট্ৰেইনিং দি আছে, আপগ্ৰেড কৰি আছে, স্কিল ডেভেলপমেণ্ট কৰি আছে। সেই স্কিল ডেভেলপমেণ্টত আমি অসমত আৰু অলপ কাম কৰিব লগা আছে। দেখা গৈছে বহুতখিনি স্কিল ডেভেলপমেণ্টৰ কাম চলি আছে, কিন্তু আৰু টু দ্য পইণ্ট আৰু স্পেচিফিক কৰিব পাৰিলে মানুহখিনিক সেই বস্তুটো বুজাব লাগিব যে ভাল ছাৰ্ভিচ দিয়াটো, ভাল কোৱালিটি প্ৰডাক্ট দিয়াটো কিয় এচেঞ্চিয়েল হয়। শ্বৰ্ট টাৰ্ম প্ৰফিট নকৰি যদি আমি লং টাৰ্ম গ'ল চাওঁ, নৰ্থ ইষ্টৰ ভৱিষ্যত খুব ভাল। যিকোনো এটা উদ্যোগ গঢ় ল'বলৈ ইয়াত সামগ্ৰী ৰ মেটেৰিয়েলো যথেষ্ট পৰিমাণে পোৱা যায়। হয়। আৰু বৰ্তমান যুৱক যুৱতীসকলক হওক বা মহিলাসকলক হওক কেনেধৰণে আপোনালোকে প্ৰশিক্ষণ দি পেলাই আগুৱাই নিছে? প্ৰশিক্ষণৰ ওপৰত ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে আগতে বেছি কাম কৰিছিলে। কাৰেণ্টলি আমি এতিয়া ৰেম্প প্ৰগ্ৰাম বুলি এটা আছে, ৰেইজিং এণ্ড এক্সেলাৰেটিং প্ৰগ্ৰাম হয়। তাতে মানে এতিয়া শব্দটোৰে আপুনি গম পাব যে ৰেইজিং মানে এটা খাপ ওপৰলৈ উঠাই দিয়া, আৰু এক্সেলাৰেটিং মানে আৰু যিটো কাম কৰি আছে MSME-সকলে তাৰে আৰু অলপ স্পীড ধৰি দিব লাগে। সেইটো পচিবল কেনেকৈ হ'ব, তেখেতসকলক আৰু অলপ নতুন নতুন আঁচনিৰ কথা, কি চৰকাৰে সুবিধা দিছে, কেনেকৈ স্কিল ডেভেলপমেণ্ট কৰিব পাৰি, অলপ টেকন'লজি, অলপ কিবা যদি কিবা ফাইনেন্স লাগে বিজনেছটো ডাঙৰ কৰিবলৈ, তে সেই গোটেইখিনি বস্তু সুবিধাখিনি কৰি দি পেলাই তেখেতসকলক আমি আপগ্ৰেড কৰিব চেষ্টা কৰি আছোঁ। কণ্টিনিউৱাছ আমাৰ যোৱা বছৰ 1 বছৰ বহুতখিনি প্ৰগ্ৰাম হৈছে অলৰেডি। যিহেতু মই আগতে বৰপেটাত আছিলোঁ, তাতে আমি 6-7টা প্ৰগ্ৰাম কৰিছোঁৱে। আৰু মোৰ এটা প্ৰগ্ৰামৰ ইয়াতে কথা এটা চলি আছে, আমি ইয়াতে অলপ টুৰিজমৰ ওপৰত কাম কৰিব খুজিছোঁ। কাৰণ নগাঁৱত যেতিয়া মোৰ যোৱা মাহত পষ্টিং হৈছে, তেতিয়াই মই এই বস্তুটো ভাবি আহিছিলোঁ যে নগাঁওখন ৰহাৰ পৰা লৈ পেলাই বাগৰিলৈকে হয়, মানে DIC নগাঁও আণ্ডাৰত। তো বাগৰি, আমনি, জখলাবন্ধা নিচিনা জেগাত টুৰিজমৰ এটা হাই পটেঞ্চিয়েল এৰিয়া হয়। বিভিন্ন ঠাইৰ পৰ্যটক এই ঠাইসমূহলৈ আহি থাকে। ধাবা ষ্টাইলত বা সৰু সুৰা হোটেল হিচাপে আছেই। অলপ যদি ৰিজৰ্ট হিচাপে অলপ হোম ষ্টেখিনি আৰু অলপ স্কিল ডেভেলপমেণ্ট কৰি পেলাই মানুহখিনিক মটিভেট কৰা যায়, আমি আৰু অলপ ভালকৈ কৰিব পাৰিম। সেই মই আপোনাক সৰু এটা এক্সাম্পল দিওঁ, মানে পজিটিভৰ লগত নিগেটিভটো কৈছোঁ। আগতে যেতিয়া আমি ৰাস্তা দি হাইৱে দি ডিব্ৰুগড়ৰ পিনে যাওঁ বা যোৰহাটৰ পিনে যাওঁ, বাছবোৰে যে লাইন হোটেলবোৰত ৰখি দিয়ে, এটা বস্তুটো জানো ৰাতি ৰখোঁতে যে খানাটো ভাল নহয়, উপায় নোহোৱা হৈছে। কিন্তু এতিয়া আহি দেখিলোঁ সেই লাইন হোটেলখিনি আপগ্ৰেড হৈ বৰ ধুনীয়া হৈ গ'ল। মানে বাহিৰৰ পৰা ধুনীয়া কৰি দিলে, চকচকীয়া কৰি দিলে, কিন্তু খানাটো কোৱালিটিটো নবঢ়ালে। এতিয়া সেই মানুহখিনিক বুজাব নালাগিব জানো যে আপুনি দেখাত ভাল কৰি দিলে, AC ৰুম লগাই দিলে নিশ্চয়, কিন্তু খানাটো কোৱালিটিটো নবঢ়ালে। ৰান্ধনি একেটাই খানা বনাই আছে। তো সেই বস্তুখিনিক ট্ৰেইন আপ নকৰিলে, পুছ নকৰিলে, সিহঁতৰ ট্ৰেডিশ্যনেলি হিচাপে চলি আছে, কিয় কৰিম বুলি ভাবি পেলাই অলপমান এটা ৰেষ্ট্ৰিকশ্যনছ থাকে, মনত এটা হেৰি থাকে। চ' সেইটো আমি অলপ কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব। আপোনাক আঁচনিখিনিৰ বিষয়ে অলপমান কওঁ। জিলাখনত আমি ইমপ্লিমেণ্ট কৰোঁ। যেনেকৈ চবতকৈ পপুলাৰ হৈ গ'ল PMEGP, প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম। সেইটো KPICৰ হয়। আমি ডিষ্ট্ৰিক্টখনত ইমপ্লিমেণ্টেশ্যন মানে এপ্লিকেণ্টছক মবিলাইজ কৰি বুজাই প্ৰজেক্ট ৰিপৰ্ট বনাই দি বেংকলৈ পঠাই দিওঁ। তাতে লাভ কি হয়, 2টা স্কিমত তেখেতসকলে লোন ল'ব পাৰে আমাৰ জৰিয়তে, ছাৰ্ভিচেছ আৰু মেনুফেকচাৰিং যিকোনো বস্তু আপুনি প্ৰডাক্ট মেনুফেকচাৰ কৰিলে, খোৱা বস্তুৱে হওক, আপোনাৰ কাপোৰ কানিটো ছাৰ্ভিচত পৰিব, প্ৰডাক্টটো হ'ব লাগিব। তো সেনেকুৱা হ'লে ধৰি লওক পানী ইণ্ডাষ্ট্ৰী হ'ল, আজিকালি চিমেণ্ট ব্লকৰ হ'ল, লোহা লকৰ যেনেকুৱা হয় আৰু সেইটো আপুনি PMEGPত ল'ব পাৰে, মেক্সিমাম 50 লাখ। ছাৰ্ভিচ বুলি ক'লে আমাৰ গ্ৰ'চাৰী ষ্ট'ৰ, আমাৰ জেৰক্স আৰু DTP, আপোনাৰ কাপোৰ কানি যোনটো ক'লে আপুনি গাৰ্মেণ্ট ষ্ট'ৰ,
দোকান জাতীয় বস্তুটো সেইটোত আপোনাৰ মেক্সিমাম 20 লাখ টকা। ইয়াতে আকৌ এটা বাইফাৰ্কেশ্যন আছে মিউনিচিপাল এৰিয়া আৰু গাঁও পঞ্চায়ত। গাঁও পঞ্চায়ত হ'লে 35% ছাবচিডি, মিউনিচিপাল এৰিয়া হ'লে 25% ছাবচিডি। সেই হিচাপে আমাৰ ওচৰত ধৰি লওক নৰ্মেলি যোৱা বছৰ আমি দেখিছোঁ চবতকৈ বেছি চেংচন নগাঁও জিলাতে পাইছে। চ' ইয়াৰে মানুহখিনি অলৰেডি আগ্ৰহী হয় আৰু এইবাৰ আমি আৰু অলপ পলিচ কৰিব চেষ্টা কৰিছোঁ। আমি ৰিচেণ্টলি এখন বেংকাৰ্ছ মিটিং কৰিছোঁ, প্ৰত্যেক মাহে কৰি গৈ থাকিম, মানুহখিনিকো এৱেৰ কৰাম আৰু লগতে আমি বেংকাৰ্ছখিনিকো ৰিকুৱেষ্ট কৰি গৈ থাকিম। নেক্সট আঁচনিটো হ'ল PMFME, প্ৰধানমন্ত্ৰী ফৰ্মুলাইজেশ্যন অফ ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ। সেইটো স্পেচিফিকেলি খোৱা বস্তুৰ কাৰণে হয়। নামটো যেনেকুৱা হয় প্ৰধানমন্ত্ৰী ফৰ্মুলাইজেশ্যন অফ ফুড প্ৰচেছিং, তাৰমানে যোনবোৰ খোৱা ৰিলেটেড বিজনেছ আছে ডিষ্ট্ৰিক্টখনত ইন এ ইনফৰ্মেল ৱে। কোনোবাই ৰাস্তা কিনাৰতে সৰু চাহৰ দোকান এখন খুলি থৈ দিছে, কোনোবাই ঘৰতে আচাৰ বনাই আছে, কোনোবাই পিঠা বনাই আছে, ইনফৰ্মেল ৱেত। সিহঁতক কৈছে যে ইহঁত অলপমান লোন দি মেচিনেৰী এটা দি ফৰ্মেল কৰি দিয়ক, GST ৰেজিষ্ট্ৰেশ্যন কৰাই দিয়ক, FSSI এখন দিয়াই দিয়ক, তাৰপিছতে ট্ৰেড লাইচেঞ্চ এখন হৈ গ'ল। এতিয়া কি হ'ল, তেখেতে লিগেলি বিজনেছখনো হ'ল, FSSI লাইচেঞ্চটো পালে সিহঁতে খোৱা বস্তুখিনি এটা ভালকৈ বনাব ষ্টেণ্ডাৰ্ডত। লগতে চৰকাৰৰ হেৰিটো আহিলে যে আমাৰ একচুৱেলি কিমানখিনি বিজনেছ চলি আছে, তে সেইটোতো আমাৰ 35% ছাবচিডি আছে, 1 crore-লৈকে লোন পায় আৰু ছাবচিডি কিন্তু মেক্সিমাম 10 লাখ টকা হ'ব। তাৰমানে 10 লাখ টকা লোন যদি হয় 3.5 লাখ টকা ছাবচিডি, 20 লাখ হ'লে 7 লাখ, কিন্তু 30 লাখ হ'লে 10 লাখত ৰখি যাব ছাবচিডিটো। চ' ভাল খোৱা বস্তু, বেকাৰী ডাঙৰ, ৰাইচ মিল, মিঠাতেলৰ ইউনিট, অসমীয়া লাড়ু পিঠা, আজিকালি বানানা চিপছ, চিৰা মুড়ি ফেক্টৰী, আপুনি এটা 27-28 লাখ টকাত বৰ ধুনীয়া ফেক্টৰী এটা কৰিব পাৰে। তাতো আমাৰ যোৱা 3-4 বছৰত প্ৰায় এতিয়া মই দেখিছোঁ 135টামান লোন নগাঁও জিলাত হৈছে। এইবছৰ আৰু অলপ হ'ব বুলি আশা কৰিছোঁ আৰু আপোনাৰ জৰিয়তে মই ৰাইজকো আগ্ৰহ কৰিম এইবোৰ স্কিমৰ লাভ ল'ব লাগে। চৰকাৰে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিহেতু ফ্লেগশ্বিপ স্কিম হয়, যিমানখিনি সুবিধা ল'ব পাৰে সিমানে ৰাইজৰ কাৰণেও ভাল, আমাৰ জিলাখনৰ কাৰণে ভাল। 3 নম্বৰ হ'ল আমাৰ যোনটো চবতকৈ ডাঙৰ স্কিম হ'ল উন্নতি 2024। উন্নতি 2024ত চেণ্ট্ৰেল গভৰ্ণমেণ্টে নৰ্থ ইষ্টক স্পেচিয়েলি কিছুমান পেকেজ দিছে। নগাঁও জিলাখন জ'ন 8 পৰে। আপুনি যদি মেনুফেকচাৰিং বিজনেছ কৰে তেতিয়াহ'লে মিনিমাম 1 crore প্লাণ্ট এণ্ড মেচিনাৰী কিনিব লাগিব আৰু মেক্সিমাম 15 crore-লৈকে কৰিব পাৰে। 30% তাতে আপোনালোকে প্লাণ্ট এণ্ড মেচিনাৰী ৰিইম্বাৰ্চমেণ্ট হ'ব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে, যেতিয়া আপুনি ফেক্টৰীটো ষ্টাৰ্ট কৰিব, সেই যিখিনি প্লাণ্ট এণ্ড মেচিনাৰী বিল কিনিছিলে নিয়ম অনুসাৰ আমাক দিলে, আমি চৰকাৰলৈ পঠালে, দিল্লীৰ পৰা DPITৰ পৰা সেই বস্তুটো ৰিইম্বাৰ্চ হৈ যায়। চিমিলাৰলি GST, ইনকাম টেক্স আৰু বেংক ইণ্টাৰেষ্টৰ ওপৰতো ছাবভেনশ্যন আছে। সেই গোটেইখিনি সুবিধা তাতে ল'ব পাৰে। IIPA 2019 সেইটো আমাৰ অসমৰ ষ্টেট পলিচি হয়। তাতে আপোনাৰ পাৱাৰ ছাবচিডি আছে, যোনটো বহুত ইম্পৰ্টেণ্ট হয়। 5 বছৰলৈকে আপোনাৰ পাৰ ইউনিট 2 টকাকৈ দিয়ে এলিজিবিলিটি চাই পেলাই, কিন্তু খালি মেনুফেকচাৰিং ইউনিটক দিব। তাৰ বাহিৰে GST, আকৌ সেই আপোনাৰ বেংকৰ ইণ্টাৰেষ্ট, এমপ্লয়মেণ্ট ইনচেণ্টিভ, আপুনি ডাঙৰ DG ছেট এটা যদি লয় 20 লাখকৈ, সেইটোতো আপুনি হেৰি পাব। তাৰ বাহিৰেও আৰু ষ্টেম্প ডিউটি ৰিইম্বাৰ্চমেণ্ট, এনেকুৱা অন্যান্য 7-8টা আপোনালোকে সুবিধা ল'ব পাৰে। যেতিয়া এটা ডাঙৰ মেনুফেকচাৰিং ইউনিট উন্নতি আৰু IIPA সুবিধাখিনি লৈ লয়, তেতিয়া মানে তেখেতে বহুতখিনি লাভ ল'ব পাৰে, যোনখিনি মানুহ এৱেৰ নহয়। আৰু আমি ট্ৰাই কৰি আছোঁ টাইম টু টাইম এই এৱেৰনেছ কেম্পৰ থ্ৰু দি মানুহখিনিক এৱেৰ কৰাব লাগে যে বহুত ক্ষেত্ৰত দেখা যায় মানুহে বিজনেছ ষ্টাৰ্ট কৰি দিলে আৰু পিছত কাৰোবাৰ পৰা শুনা পালে যে আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত এনেকুৱা স্কিম আছিলে যাৰ লাভটো নল'লে। এবাৰ ইউনিটটো ষ্টাৰ্ট হৈ যোৱাৰ পিছত আমি হেল্প কৰিব নোৱাৰোঁ।
ইউনিটটো ষ্টাৰ্ট কৰাৰ আগত আহিব লাগিব। আমি যদিও চেষ্টা কৰি আছোঁ, এতিয়াও বহুত মানুহে গম নাপায়। চ' আমি সদায় কৈ থাকোঁ যে আপোনালোকে এইখিনি লাভ ল'ব। উন্নতিত এটা ভাল কি হ'ল, এইবাৰ ফাৰ্ষ্ট টাইম ছাৰ্ভিচেছত কেইটামান ট্ৰেড দিছে। যেনেকৈ আপুনি ৰিজৰ্ট খুলিব পাৰে, হস্পিটেল খুলিব পাৰে, কোচিং চেণ্টাৰ খুলিব পাৰে, সেনেকৈ আৰু 4-5টা বস্তু আপুনি কৰিব পাৰে। চ' এইবাৰ যিখিনি হস্পিটেল, ভাল ভাল হস্পিটেল নগাঁও জিলাত আহি আছে, ৰিজৰ্টছ আহি আছে, যোনখিনি মানুহে গম পাইছে তেখেতসকলে উন্নতি আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিছে। কিন্তু আৰু অলপ হ'লে ভাল হয়। সেই লাভখিনি এইখন জিলাৰ মানুহখিনি ল'ব পাৰিলে ভাল হয়। হয়, এই যিখিনি আপোনালোকে আঁচনিৰ কথা কৈছে, আপোনালোকে ৰাইজৰ মাজলৈ কেনেকৈ লৈ যায় কথাখিনি? নৰ্মেলিটো এতিয়া ধৰি লওক আপোনাৰ এটা মিডিয়াম হ'ল, ৰেডিঅ' থ্ৰুদি হ'ল, অনলাইন প্ৰমোশ্যন হ'ল। PMEGPটো নৰ্মেলি পপুলাৰ হয়, সেইকাৰণে আমি ইমান বেছি কৰিব নালাগে। PMFME আণ্ডাৰত আমাক ব্লক ৱাইজ প্ৰগ্ৰাম। যিসকলে হয়তো কাটিং টেইলৰিং কৰিছে তেওঁলোকৰ কাৰণে কি আছে অকণমান কওকচোন। কাটিং টেইলৰিঙৰ আপোনাৰ PMEGPত সুবিধা পাব। আপুনি 2 লাখ 3 লাখলৈকে যদি বেংকৰ লগত অলপমান যাৰ ভাল ৰিলেশ্যন আছে, বহুত ক্ষেত্ৰত কি হয়, ট্ৰেইনিং নাই, ডকুমেণ্টছ ভাল নহয়, সেইবিলাকৰ কাৰণে কেঞ্চেল কৰি দিয়ে। এটা যোনটো আমাৰ নিগেটিভ প্ৰব্লেম চলি আছে, আপুনি এটা লোন ল'লে, লোনটো মাৰা নাই, আপুনি বেলেগ এটা লোন ল'ব চেষ্টা কৰিছে। আপুনি যেতিয়া DICত আহিলে, আমিতো আপোনাক কাগজখিনি চালোঁ, চিভিলটো ঠিকেই আছে, আমি বেংকত পঠাই দিলোঁ। কিন্তু বেংকে কি দেখা পায়, বেংকে দেখিছে যে আপোনাৰ মহিলাগৰাকীৰ হাজবেণ্ডে লোন লৈছে, মাৰা নাই, মহিলাগৰাকীৰ ভায়েকে লোন লৈছে, মাৰা নাই। তো এটা সিহঁতে এজাম্পশ্যন কৰিলে যে এই ফেমিলি ট্ৰীটোত লোন লৈ পেলাই নামাৰা এটা প্ৰেক্টিচ আছে। এতিয়া ৰিজেকশ্যনটো বহুত হৈছে। সেইকাৰণে মোৰ এটাই ৰিকুৱেষ্ট থাকে, লোন যদি লৈছে টাইমত মাৰিব। এই যে ফোনত যে কিছুমান আজিকালি আৰ্জেণ্ট লোন লাগে বুলি কৈ এপ ওলাইছে, সেইবিলাক ফ'ল' নকৰিব, সেইবিলাক নকৰিব। সেইবিলাকে চিভিল বেয়া কৰে আৰু তলে তলে আপোনাৰ গোটেই হেৰিখিনি বেয়া কৰি থৈ দিব। আমাৰ ৰিকুৱেষ্ট এটাই হৈছে, মহিলা বাইদেউসকলক যেনেকুৱা ধৰণৰ সুবিধা লাগে, আপোনাক ট্ৰেইনিং লাগে আমাক কওক, আমি কাৰোবাৰ থ্ৰু দি ট্ৰেইনিং কৰাই দিম, ডাইৰেক্টলি নোৱাৰিলেও। কিবা বিজনেছ লাগে আমাক ক'ব। যিকোনো মানুহ, ইচ এণ্ড এভৰিৱান যোনে বিজনেছ কৰিব খুজিছে জিলাখনৰ ভিতৰত, আপোনাৰ প্ৰথম অফিচ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ হ'ব লাগে। আৰু ইমিডিয়েটলি আমি হেণ্ডিক্ৰাফ্ট আৰু হেণ্ডলুমৰ ওপৰত এটা ৱৰ্কশ্বপ প্লেনিং হৈ আছে আমাৰ 30 আগষ্টত। চ' আমি এই প্ৰগ্ৰামতে আপোনাকে ৰিকুৱেষ্ট কৰিম যে বাইদেউসকলে যদি আমাৰ ওচৰত আহি অলপমান এনৰোল কৰে, তেতিয়াহ'লে আমি 30 আগষ্টত সেই 200 গৰাকী মহিলাক লৈ যোনটো প্ৰগ্ৰাম কৰিব খুজিছোঁ, তাতে আমি এনৰোল কৰাই দিলোঁ। হয়, আৰু এতিয়া এটা কথা হৈছে যে আমাৰ কোনে ধৰক সামগ্ৰী উৎপাদন কৰিছে, যিকোনো সামগ্ৰী, তেওঁ এখন বজাৰৰ ব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা আঁচনি আছে? আমাৰ সমস্যাটোৱেতো বজাৰ। প্ৰত্যেক বছৰে বেলেগ বেলেগ জেগাত মেলা হয়। সেই মেলাবোৰৰ লগত আমাৰ টাই আপ থাকে। সেই মেলাত নৰ্মেল মানুহে গ'লে ষ্টলৰ পইচা দিব লাগে, আমাৰ থ্ৰুদি গ'লে আপুনি পইচা দিব নালাগে, ওলটাই পইচা পাব। কিন্তু কিছুমান আঁচনি আণ্ডাৰত যদি SC ST হয় তেতিয়া পায়। আছাম টুৰিজম প্ৰমোশ্যন অৰ্গেনাইজেশ্যন, ATPO হিচাপে ক'লে আপুনি হয়তো চিনি নাপাব, মণিৰাম দিৱান বুলি ক'লে চিনি পাব। চ' মণিৰাম দিৱানে ATPO হয়। আৰু তাতে যোনটো আমাৰ প্ৰত্যেক বছৰে বা বহুত ঠাণ্ডা দিনত বেছিভাগে হয়, উইণ্টাৰ ছিজনত, তাতে যেতিয়া আমি 5জন 10জনকৈ ইউনিট মহিলা বাইদেউসকলক আমি পঠাওঁ, তাতো আপুনি পইচা দিব নালাগে। সেইবোৰ হৈছে প্লেটফৰ্ম। তাৰপিছতে আপোনাৰ দিল্লীত এটা বৰ ৰেপুটেড প্ৰগ্ৰাম হয়, ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ। তাতো প্ৰত্যেক বছৰে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা ডাঙৰ ডাঙৰ যিখিনি ৰেপুটেড ইণ্ডাষ্ট্ৰী হয়, আমি চিলেক্ট কৰি পঠাওঁ যাতে, আৰু প্ৰত্যেক বছৰে বেলেগ বেলেগ পঠাওঁ, কাৰণ প্ৰত্যেক বছৰে যাতে বেলেগ বেলেগ মানুহৰ লাভ হয়। তাৰ বাহিৰেও কেৰেলাত হওক, চেন্নাইত হওক, বম্বেত হওক, কিছুমান মেলাৰ কাৰণে আমাক নাম বিচাৰে। সেই তেতিয়া আমি নামাংকনখিনি কৰি থাকোঁ, আৰু সেইবিলাকত গ'লে পইচা দিব নালাগে,
আপোনাৰ অহা যোৱা পইচাটো দিবহে চৰকাৰে হয় কিন্তু PMFME স্কিমৰ আণ্ডাৰত ছেল্ফ হেল্প গ্ৰুপক আমি লোন দিওঁ হয় সেইখিনি আমাক ARSLMে এপ্লিকেশ্যনখিনি পঠায় আৰু DIC পৰা আমি সেইখিনি বেংকলৈ পঠাই দিওঁ চ' ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি হ'লেও ছেল্ফ হেল্প গ্ৰুপৰ লগত আমি জড়িত হৈ আছোঁ আৰু যোৱা বছৰো PMFME স্কিমৰ আণ্ডাৰত চিড কেপিটেল হিচাপে 40,000কে বহুতখিনি গোটক আমাক চৰকাৰে গ্ৰাণ্ট দিছিলে যোৱা বছৰ নৱেম্বৰ ডিচেম্বৰ মানত চ' লাভান্বিত হৈছে ছেল্ফ হেল্প গ্ৰুপ বহুতখিনি লাভান্বিত হৈছে কৰিম বুলি ভাবা মানে মনত জোৰ থকা মানুহখিনি আছে তেখেতসকলক সেইটোৱে ক'ম যে আজি এজন আহিছিলে তেখেতে CMলৈ ৰিকুৱেষ্ট কৰিছে যে ছাৰ মোক অলপমান পইচা সহায় কৰি দিয়ক মই ফুটপাথত মুড়ি দোকান এখন খুলিব খুজিছোঁ মই মাতি আনি তেখেতক ক'লোঁ যে মুড়ি দোকান কিয় খুলিব লাগে কৰা যদি কিবা এটা ভালকৈ কৰা অলপ দেৰি কথা পাতোঁতে অলপমান মটিভেশ্যন দিওঁতে তেখেতে ক'লে যে মোৰ ওচৰত ছাৰ ঘৰত 1 বিঘা মাটি আছে মই মুৰ্গী ফাৰ্ম খুলিব পাৰিম নেকি সেইটো কৰা তুমি কাগজ লৈ আহা আমি এখন প্ৰজেক্ট ৰিপৰ্ট বনাই PMEGP আণ্ডাৰত দি দিম মুৰ্গী ফাৰ্ম খোলা ফুটপাথত মুড়ি দোকান খোলাতকৈ মই বেয়া বুলি কোৱা নাই কিন্তু আপুনি মুৰ্গী ফাৰ্মটো খুলিলে আৰু অলপ বস্তুটো ভাল হ'ব কাৰণ পল্ট্ৰি ফিচাৰী পিগাৰী ইয়াত এতিয়াও আমি 70 to 80% ডেফিচিটত আছোঁ মানে বাহিৰৰ পৰা আহি আছে আমি ছেল্ফ ছাষ্টেইনিং নহয় আমাৰ এইটো ক্ষেত্ৰত কাম কৰিব লগা বহুত বেছি আমাৰ চিকেন কনজাম্পশ্যন বহুত হাই আমাৰ ফিছৰ কনজাম্পশ্যন বহুত হাই আমাৰ পিগাৰী পৰ্ক কনজাম্পশ্যন বহুত হাই কিন্তু আমি লোকেলি প্ৰডিউচ কৰিব পৰা নাই আমাৰ অসমত যদি গাহৰি পাঞ্জাৱৰ নিচিনা ষ্টেটে যদি ছাপ্লাই কৰিব লাগে যোনে গাহৰি নাখায় এইটো অলপমান আচৰিত হৈছে অন্ধ্ৰপ্ৰদেশত মাছ কম খায় কিন্তু আমাক অন্ধ্ৰপ্ৰদেশে মাছ ছাপ্লাই কৰি আছে চ' আমাৰ ইয়াতে কৰিব লগা স্ক'প বহুত আছে আৰু কৰিব লাগে আগবাঢ়ি আহিব লাগে যিখিনি ষ্টুডেণ্ট হয় ষ্টুডেণ্টক লগ পাই সদায় ভাল লাগে কিন্তু ষ্টুডেণ্টছখিনি এক্সট্ৰিম প্ৰেছাৰত থাকে ইন কম্পিটিটিভনেছ কি ভাল চাকৰি লাগে চৰকাৰী চাকৰি লাগে বৰপেটাত 3.5 বছৰ কাম কৰি পেলাই এটা বস্তু ভালকৈ লাগিলে তাৰে মানুহখিনি বিজনেছ অৰিয়েণ্টেড বিজনেছৰ পিনে ধাউতিটো বেছি য'ত নেকি আমাৰ আপাৰ আছামৰ পিনে দেখা যায় চাকৰিটোৰ পিনে বেছি ধাউতিটো বেছি চ' মই সদায় বিজনেছ কৰা মানুহটোৰ বেছি ভাল পাওঁ যেনেকৈ আমি গুজৰাট বা ৰাজস্থান গ'লে সিহঁতে চাকৰি কি বস্তু নাজানে বিজনেছৰ কথাই ভাবে আৰু সেইকাৰণে হয়তো আমাতকৈ অলপমান ফাইনেন্সিয়েলি ষ্ট্ৰং আমি যেনেকৈ এতিয়া কওঁ যে অসমীয়া মানুহে বিজনেছ কৰিব বুলি ক'লে ডাউট হৈ যায় সেই অসমীয়া মানুহ বিজনেছ পাৰিবনে সেই ডাউটটো কিয় হৈছে কাৰণ এটা কনচেপ্ট হৈ গ'ল যে অসমীয়া মানুহ চাকৰি কৰিয়ে ভাল পায় সেই বেৰিকেডটো অলপ ভাঙিব লাগে বিজনেছৰ পিনে আহিব লাগে বহুত ডাঙৰ কাম নহয় মনৰ জোৰটো লাগে বিজনেছ কৰিম আৰু ধনী মানুহ হ'ম চাকৰি কৰি পেলাই কোনো ধনী হোৱা নাই আজিলৈকে চাকৰি কৰি ৰিটায়াৰমেণ্টত মানুহ এটা ফ্লেটে লৈ গুৱাহাটীত তাতকৈ বেছি একো নকৰে টেকনিকেল জ্ঞানখিনি লৈ লওক আৰু যদি বোলে গাইডেঞ্চ লাগে আমাক প্ৰব্লেম কি হয় আমাৰ মেন পাৱাৰ যিহেতু কম হয় আমি এটাই ৰিকুৱেষ্ট কৰোঁ কলেজ বা ইনষ্টিটিউশ্যনসকলে আমাক যদি মাজে মাজে অলপমান ইণ্টাৰেকশ্যনৰ কাৰণে মাতে অলপ ক'বলৈ মাতে যেনেকৈ আগতে মই ITIত বা পলিটেকনিকত কৃষি বিজ্ঞান কেন্দ্ৰত তাতে গৈ ভাল পাওঁ তেখেতসকলৰ যিখিনি ট্ৰেইনিং লোৱা মানুহখিনি থাকে তেখেতসকলৰ কথা পাতি ভাল লাগে আৰু আমি সেইটোৱে কৈ আহোঁ যে আপোনালোকে এই ট্ৰেইনিংখিনি কৰিলে তাৰপিছত আমাৰ ওচৰত আহক আমি আপোনাক বুজাই পেলাই কি কেনেকৈ আগবাঢ়িব লাগে সেই গতিটো আমি এটা ৰাস্তা এটা দেখুৱাই লৈ যাব চেষ্টা কৰিম হয়তো 100জনৰ ভিতৰত 40জন বা 50জনে পাৰিব কিন্তু চেষ্টা 100জনে কৰিব লাগে হয় এইখিনিতে আৰু এটা কথা আমাৰ শ্ৰোতাসকলে গম পাইছে যে আপুনি হোজাই জিলাখনো চাই থাকিবলগীয়া হৈছে এই প্ৰসংগতে আজি এইখিনিতে কওকচোন হোজাইত তাৰ কাম কাজৰ অগ্ৰগতি অকণমান কওক বৰ্তমান হোজাইত আমাৰ অফিচটো নতুন হয় সেইকাৰণে অলপ আমাৰ ষ্টাফৰ অভাৱ কিন্তু যিটো শুনিছোঁ বা দেখিছোঁ হোজাইত বিজনেছৰ বহুত স্কোপ আছে আপোনাৰ নগাঁও জিলাখন জোন A হৈ যায় 30% কেপিটেল ছাবচিডি উন্নতি আণ্ডাৰত
কিন্তু হোজাই জোন বি হোৱাৰ কাৰণে 50% কেপিটেল ছাবচিডি হৈ যায় চ' মানুহে অলপ হোজাই পিনে ইনক্লিনেশ্যনটো ধাউতিটো বেছি যে তাতে বিজনেছ কৰিলে আমাৰ লাভ হ'ব সেইকাৰণে ডাঙৰ ইণ্ডাষ্ট্ৰিখিনি তাত আহিবলৈ আমিও ৰিকুৱেষ্ট কৰি আছোঁ যে আপুনি তাত আহিলে অলপ লাভটো বেছি হ'ব আৰু যিহেতু এটা নতুন জিলা হয় নতুন এষ্টাব্লিছমেণ্ট নতুন ইণ্ডাষ্ট্ৰি তাতে হ'লে তাৰ মানুহখিনিও চাকৰিও পাব আৰু এটা ডাঙৰ যেতিয়া ইণ্ডাষ্ট্ৰি হয় তাৰ ছাপৰ্টিং ছাবচিডিয়াৰী বিজনেছ বুলি কওক বা চিষ্টাৰ্ণ বিজনেছ হওক সেইখিনি বহুত কাম হৈ যায় যেনেকৈ এটা ডালমিয়া বুলি কোৱাৰ লগে লগে তাতে ডাঙৰ এটা ইণ্ডাষ্ট্ৰি আছে ট্ৰাক ছাপ্লায়াৰ হৈ গ'ল ৰ মেটেৰিয়েল ছাপ্লায়াৰ হৈ গ'ল লগতে চাকৰি কৰা মানুহখিনি হৈ গ'ল সেই চাকৰিখিনি কৰা মানুহখিনি খাদ্য দিবৰ কাৰণে ওচৰত কেইটামান ধাবা হৈ গ'ল গাড়ী মটৰ হৈ গ'ল তে সেনেকুৱা যদিও মানে এটা ডাঙৰ ইণ্ডাষ্ট্ৰিয়ে ধৰি লওক 200 মানুহ দিছে কিন্তু তাৰ ছাপৰ্টিঙত আৰু 200 মানুহ এংগেজ হৈ যায় তে সেনেকুৱা আমাৰ PMEGP PMFME চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা স্কিম এইবোৰত যদিও এমপ্লয়মেণ্ট জেনেৰেশ্যন হয় কিন্তু যেতিয়া ডাঙৰ ইণ্ডাষ্ট্ৰি এটা হ'ব তাৰ ইম্পেক্টটো ছ'চাইটিৰ ওপৰত অলপ বেলেগ হয় ফৰ এক্সাম্পল কৈছোঁ মৰিগাঁৱত যি ইণ্ডাষ্ট্ৰি বহিছে 25,000 কোটি বুলি কৈছে ইনিচিয়েলি এতিয়া হয়তো অলপ বাঢ়িব ছেমি কণ্ডাক্টৰৰ লগতেতো 10,000 কেপাচিটিৰ এটা কলনিও ডেভেলপ কৰিব লাগিব তাতে কাম কৰিবলৈ সেইটোতো খালী হ'ল যে তাতে কাম কৰা কৰ্মচাৰীখিনি কিন্তু লগতে আৰু ভাবকচোন কিমান ডাইৰেক্ট ইনডাইৰেক্ট এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব সেই এৰিয়াটো গোটেই নক্সাটো চেঞ্জ হৈ যাব গুৱাহাটীৰ পেৰেলেলি জাগিৰোডখন ডেভেলপ হৈ আহিব আৰু সেইটো বহুত দৰকাৰী আছিলে কাৰণ গুৱাহাটী কনজেষ্টেড হৈ গৈছে ডেভেলপমেণ্টটো আৰু এটা জেগাত ফ'কাছ হৈ থকাতকৈ মাল্টিপল জেগাত হ'লে ভাল হয় এতিয়া আমি নগাঁও বুলি ক'লে খালি নগাঁৱতে হ'ব লাগিবনে আমি ভাবিব লাগিব যে ৰহাটো হওক কলিয়াবৰটো হওক পেৰেলেলি তেতিয়াহে বস্তুখিনি বেলেগ বেলেগ লোকেলিটি ডেভেলপমেণ্ট হোৱাৰ লগে লগে ভাল হ'ব হয় আমাৰ নগাঁও জিলাখনত যি ধৰণৰ মই ৰ মেটেৰিয়েলৰ কথা ক'লোঁ বিভিন্ন ধৰণৰ ৰ মেটেৰিয়েলৰ উৎস হয় আৰু সেইখিনিকে বনাই সামগ্ৰী তৈয়াৰ কৰি ৰাইজে বাহিৰলৈ দিব পৰা এটা ব্যৱস্থা আছে আৰু তাত আপোনালোকে পূৰ্ণ সহযোগিতা আগবঢ়ায় যাতে বজাৰখন পাব পাৰে আৰু অনলাইনত ইয়াতেতো বাৰু মই বেছি দিন হোৱা নাই মই যোৱা 1 বছৰত ONDC অনলাইন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ এইটো এটা চৰকাৰী প্লেটফৰ্ম হয় তাতে বেলেগ বেলেগ বহুত প্ৰাইভেট প্লেটফৰ্ম জড়িত হৈ আছে তাৰে 2টা ৱৰ্কশ্বপ আপোনাৰ জেম যোনটো আজিকালি চৰকাৰী প্ৰডাক্টছখিনি জেমৰ পৰা কিনিব লাগে তাৰে ৱৰ্কশ্বপ BIS ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড তেখেতসকলৰ লগত সেনেকৈ কৰি অন্যান্য বহুতকেইটা ৱৰ্কশ্বপ আমি কৰিছোঁ যাতে মানুহখিনি গম পাই থাকে এতিয়া নতুন প্লেটফৰ্ম কি আছে কেনেকৈ আমি বেলেগ ধৰণৰ সুবিধাখিনি লৈ পেলাই আমাৰ প্ৰডাক্টটো এটা ইউনিক শ্বেপ দিব পাৰোঁ যেনেকৈ এতিয়া অসমীয়া গহনাখিনি অলৰেডি কৰি আছে চাগে নগাঁৱত খুব ফেমাছ হয় GI টেগো পালে আৰু BISৰ থ্ৰুদি হয়তো হলমাৰ্কো লৈছে চবে কিন্তু অনলাইনত যাবৰ কাৰণে এটা ছিংগল ব্ৰেণ্ড যদি হ'লে হয় প্ৰত্যেকটো মানুহে যদি অনলাইন বিক্ৰী কৰাতকৈ যদি এটা ছিংগল ব্ৰেণ্ড কৰিব পাৰিলে হয় তেতিয়াহ'লে আৰু এটা বিশ্ব বাংলা যেনেকৈ এটা ফেমাছ নাম হৈছে ৱেষ্ট বেংগলৰ সেনেকুৱাটো যদি আমাৰো কিবা এটা কাম কৰি থকা বুলি শুনিছোঁ কিন্তু নগাঁৱতো যদি সেনেকুৱা এটা গোটেই অসমীয়া গহনাখিনি মিলি পেলাই যদি এটা ব্ৰেণ্ড কৰি পেলাই ছিংগল এটা নামেদি চেল কৰিব পাৰিলে হয় ভাল হ'লে হয় তাৰ ওপৰত আমি কাম কৰিম এই যিখিনি প্ৰগ্ৰাম মই আপোনাক ক'লোঁ মই আগৰ জিলাত কৰি থৈ আহিছোঁ মই ট্ৰাই কৰিম সেই প্ৰগ্ৰামখিনি এই বছৰ ইয়াতো কৰোঁ যেতিয়া অনলাইন প্লেটফৰ্মৰ থ্ৰুদি আমি কি সুবিধা ল'ব পাৰোঁ জেমৰ থ্ৰুদি হওক আমি টাইম টু টাইম ৱৰ্কশ্বপ কৰি মেলি মানুহখিনিক সজাগো কৰিম এনৰলমেণ্টৰ কাৰণেও হেল্পো কৰি দিম হয় আমি কথা সামৰিব লাগিব যিহেতু সময় শেষ হৈছে আৰু শ্ৰোতাসকল আপোনালোকে আজি শুনিলে ৰাইজৰ সেৱাত চৰকাৰী আঁচনি এই মাহেকীয়া অনুষ্ঠানত আমি নগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰসংগত কথা পাতিলোঁ আপোনালোকে কিবা কথা জানিবলগীয়া থাকিলে নগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ লগত যোগাযোগ কৰিব আৰু তেখেতসকলে আপোনালোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব আৰু যি ধৰণৰ চৰকাৰী আঁচনি আছে ভালকৈ জানি ল'ব পাৰিব তেনেহ'লে আজি আমি কথা বতৰা সামৰিছোঁ
আপুনি বহুমূলীয়া সময় খৰচ কৰি আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'ল, ৰাইজৰ উদ্দেশ্যে বহুতখিনি কথা ক'লে। আমি ভাবোঁ এই কথাৰ পৰা আমাৰ ৰাইজ উপকৃত হ'ব। তেনেহ'লে কথা বতৰা আমি সামৰিছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ আপোনালোককো আজি আমাক এটা নিমন্ত্ৰণ দিয়াৰ বাবে। আৰু আকৌ এবাৰ ৰিকুৱেষ্ট কৰিম ৰাইজক, বিজনেছ কৰাৰ সময়ত আমাৰ কথা এবাৰ ভাবিব যে এবাৰ হ'লেও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত গৈ পেলাই ডিছকাছ কৰি আহোঁ, যাতে আৰু ভালকৈ কৰিব পাৰোঁ আৰু কিবা যদি ভুল হৈছে সেইটো শুধৰণি কৰি ল'ব পাৰোঁ। সেইটোৱে মোৰ ৰাইজৰ ওচৰত এবাৰ নিবেদন থাকিল। ধন্যবাদ। মাহেকীয়া অনুষ্ঠান ৰাইজৰ সেৱাত চৰকাৰী আঁচনি শুনিলে। আজিৰ অনুষ্ঠানত ভাগ ল'লে নগাঁও জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক প্ৰাঞ্জনৰাজ মেধিয়ে। তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে। শ্ৰোতাসকল, আমাৰ আকাশবাণী নগাঁও এই ইউটিউব চেনেলটো